কিবা লাগে 800 টকা ঘৰত যাই মাৰিম মামা এই মোবাইল দিম বুলি কৈ কিনে আজি মাৰিলে আমাৰ ঘৰত মানে মই ভালকে গ'লো ইচ্ছা নকওঁ আৰু গাইছ জল্দি জল্দি 500 কৰক বেছি নালাগে আৰু 7টা মান লাগে 500 সাবস্ক্রাইবারটো কৰক তো হেল্ল' গাইছ কি খবৰ আপোনালোকৰ সকলো বহুত বেছি ভালে আছে মোৰো ভাল মানে গাইছ আমাৰ মানে যিহেতু মানে ইমান বেছি গৰম তো আপোনালোকৰ ফালেও কিজানি গৰম দিছে ৰ'দো দিছে মানে গাইছ 2 দিন হ'ল বানপানী গাইছ বানপানী চাব নেকি গাইছ আমাৰ বানপানী চাক গাইছ এই পথাৰ পুরো খালি গেছি আর কি কম আর গাইছ 2 দিনও নাই এই বানপানী গাইছ এই পানী ভর্তি হয়েছিল রাস্তাত উঠু অবস্থা আর যে পানী একদানো নাই এনেকুৱা মানে ৰ'দ এনেকুৱা গৰম দিছে তো এতিয়া কোৱাও যাব পৰা নাই ভাবিলো যে আজি এটা নতুন টপিকৰ ওপৰত গমে পাইছে তাৰ তেলৰ চান্দেল দেখি কি হৈছে মোৰ লেঠা মানে এই গাইছ মাথা নষ্ট কৰি দিছে মানে গাইছ SBI বেংকৰ মানে পাছবুকটোত মানে মই গাইছ মানে পইচা সোমালো একদিন পইচা সোমাব গেলো তাৰপিছত মানে গাইছ পইচা সোমাবও নোৱাৰি ওলাবও নোৱাৰি এতিয়া মোৰ মানে মাইনৰে নে কি হৈছে নাজানো ভালকে তো সোধা নাই ইমানো তো আমাৰ মানে বিটটো মানে জানে তো বিটটো মানে ক'ব কি হৈছে কি হোৱা নাই তো কিজানি গাইছ আপোনালোকৰো হৈছে তো এইটো মানে কেনেকৈ ভাল কৰিব পাৰি তাৰে ওপৰতো মই অলপ চাম আৰু পাৰি যদি ক'ব তাকে ক'ম তো চাই থাকক আৰু ভিডিঅ'টো মোৰ বেংকটো কি বুজিছে মোৰ পাছবুকটো তোৰ পাছবুক তই জানিবি নহয় মানে তোৰতো ঠিকেই আছে গাইছ ইয়াৰ মানে পাছবুকটো ঠিকেই আছে গাইছ মোৰ হিগলে মাথা নষ্ট কৰে দে পইচা সোমাব নোৱাৰি ওলাব নোৱাৰি কি কৰোঁ এতিয়া তোৰ বেলেগ একো নাই তই এতিয়া মাইনৰ পৰা মেজৰ হ'লি 18 বছৰ হ'ব 18 বছৰ হ'ব গ'লে মোৰ আৰু 3 মাহ আছে 3 মাহ 3 মাহৰ ভিতৰত তোৰ হেৰিখন বনবি পান কাৰ্ডখন বনাই থবি পান কাৰ্ড আছে মানে ফটো নহয় পান কাৰ্ড আছে হয় নহয় নতুনকৈ আৰু এটা হেৰি কৰিব লাগিব আৰু আপডেট দিব লাগিব আপডেট দিলি তাত এখন ভাল পান কাৰ্ড আহিব সেই পান কাৰ্ড নাই কিনে KYC দিব লাগিব তাতে আৰু একবাৰ কি আছে এইদিনাখনে দি থৈছে একমাহ হ'ল একমাহ আছে KYC দিব এইবাৰ সেইটো আপগ্ৰেড KYC এইবাৰ তই মাইনৰ পৰা মেজৰ হ'বি না নহয় ভাল শুন এইটো বেংক গ'লে চবচে ভাল বেংক বুলি কৈছে বেংকটো ভাল ই যে মাইনৰ বেংকটো কিয় নহ'ব পাছবুক ই মাইনৰ পৰা এতিয়া মেজৰিটি পাব লাগিল না তই যাই কিনে হৰিহঁতৰ গাইছে কিবা এটা গাঁৱলীয়া বেংক এটা খুলিছে তাতে নিবিল তাত গাঁৱলীয়া বেংকটোতো ভাল এইটো ভাল অলপ এইটোতো মই SBIতো পইচা ল তোৰ দ্বিতীয় আছে ন তই গাইছে দ্বিতীয় বেংক পইচা না চলি কিমান লাখ মান আছে পইচা নাই পইচা আটাত 150 টকা আছে আটাত 80 টকা এই ইদিনাখনে দেখছি বা 10,000 টকা ভৰাই থৈছি মোৰ লগত যায় ইনকাম করছে দে নাই কৈছি তো 800 টকা আৰু 150 টকা আছে যে মানে সেই করলি ভাল হবো এই তই মানে গাইছ ইচ্ছা যদি মোৰ বেংকটো মানে এতিয়া 18 বছৰ হ'ব লাগিল পইচা এই 3 মাহ মানে পইচা ওলাব নোৱাৰো সোমাব নোৱাৰো মেজৰিটি নাপৰ গলি তই পইচা লগাম গেল না এই গাইছ বেংক একাউণ্ট খোলা হেৰি মেজৰিটি পোৱাৰ পিছত খুলব 18 বছৰ নহয় গাইছ 18 বছৰ নহয় কোনো বেংক নখলব আৰু গিলা চৰকাৰক বুদ্ধি নুশুনব এই চৰকাৰে কিবা পইচা দিম আমাৰ মানে মোবাইল দিয়াৰ কথা আছিল নাইনত গম পায় না একো নিদিলে গাইছ এই মোবাইল দিম বুলি কৈ কিনে আজি মাৰিলে আমাৰ ঘৰত বিজেপি চৰকাৰ খুঁত নেদাও দো কান্দিবি একো নেদাও মই খেলাম ই খেলব গাইছ তাৰপিছত আপোনালোকে টেনশ্যন নাই গাইছ আমি এক জয় কৰি দিবই লাগে পিঠুৱান টেনশ্যন নাই তোমাক মই ভোট দিম কোনবা নিদিওঁ তুমি তোৰে ৰাখি দিওঁ নেকি কাচি থ্ৰী নহ'ব অলপ মানে ভাল চাই ফেমাছ চাই দিব লাগে এই মেৰিগোল্ড বিস্কুট ফেমাছ মেৰিগোল্ড বিস্কুট বহুত ৰেয়াৰটো খায়ো টেনশ্যন নাই হেৰি ফ্ৰী চুগাৰ ফ্ৰী বিস্কুট তো গাইছ মোৰ বেংকৰ কথা গমেই পালে আপোনালোকে সেইফালে বিতুমান অলপ জানে মানে এইগিলাখন কথা অলপ মানে খুচৰি থাকে মোবাইলে চোবাইলে মই অলপ মই ইমান নাচাওঁ তো সেইগিলা চাই থাকে আৰু সেইগিলা ভাল পায় আৰু গাইছ তোমাৰ সি মানে যি বেংকৰ মেনেজাৰ আপোনালোকে যদি মোৰ আগৰ ভিডিঅ'বিলাক চাইছে আগতে এটা ভিডিঅ' বনাইছিলোঁ মোৰ মানে SBI বেংক বনাব যাওঁ মানে গাইছ এইটো মানে বনৰ কথা নাছিলে 18 বছৰ হোৱাৰ পাছত দি বনৰ কথা আছিল কিন্তু গাইছ এই মানে চৰকাৰে খাই পেলাইছে মানে মোবাইল দিয়ে বোলে নাইনত আমাক মোবাইল দিম বুলি কয় আকৌতো নিদিলাকে মোবাইল দিম বুলি কৈছিল গাইছ লকডাউনৰ সময়ত চলি গিলাক সেইকাৰণে চবেই বনলাক বেংকৰ বহি বনাই এতিয়া গাইছ পইচাটো নাই সোমাব লাগিলে ইনকাম কৰিব লাগিব আৰু এফালৰ পৰাই মানে গাইছ আমাৰ ল'ৰাবিলাকক আকৌ সহায় চহায় নকৰে গাইছ চৰকাৰে কিয় গাইছ ছোৱালীবিলাকক ইমান সহায় কৰে আমাক কিয় নকৰে গাইছ অলপ কি কওক গাইছ আৰু বকচো গাইছ জানো বিতুমানত সোধো কিয় সহায় নকৰে আমাক মানে মই ভালকে গ'লো ইচ্ছা নকওঁ কাৰণ কি এইগিলাখান কলি কি হ'ব চৰকাৰে মোক আৰু বেন কৰি দিলি একাউণ্টটো নাই তোমাক বেন কৰিব নোৱাৰে নে সঁচা কথাটো ক'বা মিছা কি হ'ব ল'ৰা আমাক যি মোবাইল দিম বুলি ক'লে পইচা এটা দিব লাগিছিল নেকি আমাক পইচা লাগিছিল নেকি আমাক বাৰু ইমান নালাগে আমাক ই ৰিক্সাৰ ভাড়াটো লাগিছিল নেকি ৰঙে যোৱাক মানে অলপ স্কুল আমাক 1000 নাংগে যা আমাক 100 টকা দিলেও 100কে দিলো গাইছ আমাক 100কে দিলে হ'ব তাক লাগে নে গাইছ তাৰ কাম থাকে কিবা খৰচ লেঠা কাম 800 লাগব নেকি 800 নহয় আগে হয় দিয়ক আমাৰ হিমন্ত বিশ্ব শৰ্মা আমাক কিমান নকয় দিব লাগে আমাক দিব লাগে 800 টকা ঘৰত যাই মাৰিম মামা তো গাইছ এই ৰ'দত খাব লাগে টেঙা সেইটো কাজিটেঙাই খাব লাগে কাজিটেঙাটো বেছি ভাল
টেঙা মানে নাই, গাইছ এতিয়া মানে লবাৰ টেঙাটো মানে লাগি আছে তো তাৰ কাৰণে আমি কাজিৰঙাৰ আমি আয়োজন কৰিছো তো আয়োজন আৰু একমাহ মান পিছত লগত টেঙাৰ আয়োজন হ'ব লবাৰ টেঙা ঘৰৰ বন্ধুত গাইছ টেঙাৰ বাকাল খাব লাগে টেঙাৰ বাকাল খালি কিছুমানে জানে কি হয় কৈ দিয়া টেঙাৰ বাকলত এটা এচিড থাকে নাইট্ৰিক এচিড বুলি কয় সেই এচিডটোৱে আমাৰ পেটত হজম কৰাত সহায় কৰে গাইছ মই আজি বেছিকে খাব লাগিব মানে গৰম কৰা হজম কৰিবি না তোমালোকে গৰমত টেঙা টেঙা খাব হে গাইছ কতনো এই পেপচি চেপচি মাৰি থাকে এইগিলা বেয়া বস্তু হতকৈ ভাল বস্তু শাক টেঙা শাক তো গাইছ আমি মানে আমটো মানে আহি গলো তো এইফালে মানে আমাৰ টিকিপ আছে তো মানে অলপ বতাহ হবা আছো গাইছ বতাহ হবা মানে গাইছ গৰমত বতাহ হব লাগে গাইছ সেইকাৰণে গাইছ মানে বতাহ চতাহ দিয়া নাই গাড়ী লৈ আহি গলো গাইছ বতাহ হবলৈ আহি গলো গাইছ মানে গাড়ী চলি মানে বতাহ লাগি থাকে না গাইছ আহি কেনে তো গাইছ আমি আহি গলো বঢ়িয়াকে বতাহ হবা তো ত্ৰিদীপ আছে গাইছ এফালে আমি গাড়ী টিকিট বঢ়িয়া এখন গাইছ এখন গাড়ী 20 ওলাই 1 লাখ টকা গেলি তো গাইছ এখনত আহি গেলো তো এতিয়া মানে আমাৰ মেইন উদ্দেশ্যটো আমাৰ গাইছ চাপৰ আনা মানে গাইছ চাপৰ দি আছে বোলে চাপৰ দিয়া নাই তাৰ কাৰণে গাইছ অলপ ফুৰিব আহিলো তো মানে ফুৰিব আহি কেনে গাইছ অলপ বতাহ খাবা আছো গাইছ তো গাইছ যি কি নহওক আৰু গাইছ মানে আজি ভিডিঅ'টো এখানতে শেষ কৰি দিলো মানে গাইছ যদি ভিডিঅ'টো ভাল লাগিছে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব আৰু গাইছ জলদি 500 কৰক বেছি নালাগে আৰু 7টা মান লাগে 500 ছাবস্ক্ৰাইবাৰটো কৰক তাৰপিছত ধামাকা পাৰ্টি আহি আছে গাইছ বাই বাই Booty, my man chini que dice Oli Moody.